কোনে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কটনৰ সন্মুখত গোমাংস পেলোৱা হল 20 বছৰৰ পাছত কামাখ্যা মন্দিৰৰ সন্মুখত গোমাংস পেলাব তেতিয়া কি কৰিব এবাৰ নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নিষিদ্ধ গোমাংসক লৈ কেইবাটাও বিস্ফোৰণ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যতে ততে গোমাংস পেলাই কোনে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যতে ততে নিষিদ্ধ গোমাংস পেলাই কোনে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কটনৰ সন্মুখত গোমাংস পেলোৱা হল 20 বছৰৰ পাছত কামাখ্যা মন্দিৰৰ সন্মুখত গোমাংস পেলাব তেতিয়া কি কৰিব এবলি প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ গোমাংস বিতৰ্কৰ মাজতে এবাৰ মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ নিষিদ্ধ মাংস খোৱাত বাধা নাই নিষিদ্ধ গোমাংস খোৱাত বাধা নাই কিন্তু নিষিদ্ধ মাংসক মাৰণাস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নালাগে নিষিদ্ধ মাংসক লৈ এবাৰ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ গোমাংস যতে ততে পেলোৱা হৈছে কোনে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কটনৰ সন্মুখত গোমাংস পেলোৱা হল 20 বছৰৰ পাছত কামাখ্যা মন্দিৰৰ সন্মুখত গোমাংস পেলাব তেতিয়া কি কৰিব বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ মাংস খোৱাত বাধা নাই বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু নিষিদ্ধ মাংসক মাৰণাস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নালাগে বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটন কলেজৰ সন্মুখত গোমাংস পেলোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ক'লে কটন কলেজৰ সন্মুখত গোমাংস পেলোৱা হল নিষিদ্ধ মাংস পেলোৱা হল তাৰ প্ৰতিবাদ কোনেও কিয় নকৰিলে কোনেও প্ৰতিবাদ কিয় নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত গোমাংস ৰখাৰ সন্দৰ্ভত ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে গোমাংস খোৱাত বাধা নাই কিন্তু এইবোৰ এনেদৰে মাৰণাস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নালাগে 20 বছৰৰ পাছত কামাখ্যা মন্দিৰৰ সন্মুখতো সেই একেই পৰিস্থিতি হ'ব গোমাংস পেলাই দিব তেতিয়া কি কৰিব বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিজন মুছলমানৰ বাহিৰে কটনৰ সন্মুখত যি ঘটনা সংঘটিত হৈ গ'ল নিষিদ্ধ গোমাংস পেলোৱা হল সেই ঘটনা সন্দৰ্ভত কোনেও প্ৰতিবাদ নকৰিলে তিনিজন মুছলমানৰ বাহিৰে কোনেও মোক ফোন কৰা নাই বুলি কটনৰ বিষয় সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী কেৱল এটা ঢোল হয় যি যেনেকৈ মন যায় তেনেকৈ বজায় এই সন্দৰ্ভতো আৰক্ষীৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য দিলে যে আৰক্ষী এটা ঢোল হয় যি যেনেকৈ মন যায় তেনেকৈ বজায় আৰক্ষীক সাহস দিব লাগিব অসমৰ ৰাইজে অসমীয়া মানুহ নীৰৱ হৈ থাকে অসমীয়াৰ বাবে যুঁজিবলৈ এজনো অধিবক্তা নাই এনেদৰে কেইবাটাও মহাবিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটন কলেজৰ সন্মুখত যি গোমাংস উদ্ধাৰ হৈছিলে তাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে সেই সন্দৰ্ভত কোনেও কিয় প্ৰতিবাদ নকৰিলে সেই ঘটনা কেৱল তিনিজন মুছলমানৰ বাহিৰে কোনেও মোক ফোন কৰা নাই কটনৰ সন্মুখত গোমাংস পেলাই যোৱা সমগ্ৰ ঘটনাটো মোক তিনিজন মুছলমানেহে ক'লে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে হিউবুজৰ পৰিলক্ষিত হল এক প্ৰকাৰে তদুপৰি যতে ততে নিষিদ্ধ গোমাংস পেলাই কোনে আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কটনৰ সন্মুখত আজি গোমাংস পেলোৱা হল 20 বছৰৰ পাছত মন্দিৰৰ সন্মুখত কামাখ্যা মন্দিৰৰ সন্মুখত গোমাংস পেলাব তেতিয়া কি কৰিব বুলিও কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো কটন কলেজ জ্ঞান আৰু শিক্ষা তাতে কিমান সন্মানৰ এখন কলেজ তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না যি কটনত প্ৰতিবাদ হৈছে নে আজি কটনত প্ৰতিবাদ হৈছে নে আমি ইয়াত প্ৰতিবাদ কৰিছো দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস যদি চিকেন খাব পাৰে গৰু মাংস খাব পাৰিব এটুকে কৈছো যে এই কথাবিলাক যে অসমত হৈছে ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি আহি আছে আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহ বেয়া নাপায় কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি যি কেইজনে কৰে ফেচবুকত কবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি কতো নাছিল এই পৰিবেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি আহি আছে এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিক্যাল নহয় ইলেকশন ৰিলেটেড নহয় বাকি গৈ আমি চিন্তা কৰিব লাগিব নহলে যদি সকলোৱে ভাবে ভোটটো এটা সৰু কথা যে আপুনি যদি কৈ দিলে যে মই
ৱাকফ বিলক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। বোলে ট্ৰিপুল তালাকক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতিপুৱা ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। কিন্তু সঁচা কথাখিনি কোনে ক'ব? আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটোত 10জনে যদি টুইট নকৰে, ফেচবুক নকৰে, টিভিত টক শ্ব' নহয়, আৰু 20 বছৰ পিছত চিন্তা কৰক, কামাখ্যা মন্দিৰৰ সন্মুখতোতো পেলাই থৈ যাব। এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয়, আৰু মই একদম বিশ্বাস কৰোঁ এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3জন মুছলিম মানুহে, মোক মাত্ৰ 3জন মুছলিম মানুহে ফোন কৰিছে যে এইটো বৰ বেয়া লাগিলে, এইটো হ'ব নালাগিছিল বুলি, এই কটনৰ ঘটনাটোক লৈ। বাকী ধুবুৰী, হোজাই মইতো বাদ দিছোঁ যে সেইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা, কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনতো ক'তো নাই। আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3জনো কিন্তু মুছলিম মানুহে, আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে, আৰু এজন MLA ফোন কৰিছে যে এইটো বেয়া হৈছে, আমি বেয়া পাইছোঁ বুলি। কিন্তু আমাৰতো এইবিলাক একো নাই, আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে। আৰক্ষীয়ে কি কৰিব? আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউণ্টাৰ এটা হয়, পিছত আপোনালোকে এনকাউণ্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না। আৰক্ষীটো দুইফালে বিপদ। আৰক্ষীকটো যি কৰিব লাগে লগে লগে কৰাব পাৰি, কিন্তু এনকাউণ্টাৰ হ'লে আৰক্ষী দোষী হৈ যায়। এনকাউণ্টাৰ মানে কি? মোক মাৰিছিল কাৰণেহে মই মাৰিলোঁ। কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক, এনকাউণ্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ ইয়াত নহ'ব, যি আছে হিউমেন ৰাইটছ কমিশ্যনত যাওঁ। যেতিয়া ইয়াত চলি আছিল এনকাউণ্টাৰত বিপদত পৰিব অসম চৰকাৰ, এনেকুৱা হেডলাইন কেইটা হৈছে? বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল? গতিকে আৰক্ষীটো কি? এটা ঢোল হয়, যিমান পিতে সি ইমান পিটন খাই থাকিব। যদি আৰক্ষীক অসমৰ মানুহে কয় যে তহঁতি যি কৰিব লাগে কৰ, আমি পিছত আছোঁ, আৰক্ষীয়ে চব কৰিব। কিন্তু আৰক্ষীয়ে জানে যে মোক এনেকৈ আগুৱাই লৈ যাব, তাৰপিছত মই কামটো কৰাৰ পিছত মোক ইফালে বাজ দিব। তেওঁলোকতো চাকৰি কৰে মানুহ। এতিয়া মই সাহসত থিয় হৈ আছোঁ বুলি, যে যি কৰ কৰ, মই লগত আছোঁ বুলি চলি আছে। মই নাথাকিম, আমিতো পলিটিকেল বেকিং নাপাওঁ, আমি কিয় কৰিম? আৰক্ষীটো আপোনালোকে জানেই যে আৰক্ষীটো চব কামটো আৰু একদম IPC CRPC মতে নহয়। ক'ৰবাত যদি আপোনাক মাৰিব আহিছে, গুলিটো খুলিবই, তে আপুনি যদি কয় ৰখ ৰখ ইয়াত মোক মেজিষ্ট্ৰেট লাগিব উল্টাই গুলিয়াবৰ কাৰণে, সেইটোতো নহ'ব। গতিকে সাহসটো আপুনি দিব লাগিব। ভাই, তোক যদি গুলি মাৰিব আহিছে তই গুলি মাৰিবি, তেতিয়া মেজিষ্ট্ৰেটৰ দৰকাৰ নাই। এই সাহসখিনি দিব কোনে? অকল মুখ্যমন্ত্ৰীয়ে নহয়, গোটেই অসমৰ মানুহে, যে আমি লগত আছোঁ। যদি আপোনালোকে তেনেকুৱা এটা স্থিতিলৈকে যাব পাৰে, মই ভাবোঁ যে আমি সংকটবিলাক কমাব পাৰিম। কটন কলেজ জ্ঞান আৰু শিক্ষা, তাতে কিমান সন্মানৰ এখন কলেজ, তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না আজি কটনত প্ৰতিবাদ হৈছে, নে আজি কটনত প্ৰতিবাদ হৈছে, নে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ। দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস, যদি চিকেন খাব পাৰে গৰু মাংসও খাব পাৰিব। সেইটোকে কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে